নমঃ নমস্কাৰ প্ৰিয় দৰ্শকসকল মৰমৰ শ্ৰোতাসকল সকলোকে অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা যাচিছোঁ আপোনালোকৰ মনৰ ইচ্ছা আকাংক্ষাই পূৰ্ণতা লাভ কৰক আপোনালোকে ভবা সকলো ধৰণৰ চিন্তা সুচিন্তা যাতে পূৰ্ণতা লাভ কৰে সেই চিন্তাই তাৰ বাবেও মা ভগৱতী মা কামাখ্যাৰ শ্ৰীচৰণত অজস্ৰ প্ৰণিপাত জনাইছোঁ মা কামাখ্যা ভগৱতীৰ শ্ৰীচৰণত সকলোৰে মনৰ আশা আকাংক্ষাই পূৰ্ণতা লাভ কৰক বৰ্ষটোৰ অসমীয়া নৱবৰ্ষৰ কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ এইবাৰ অসমীয়া নৱবৰ্ষৰ কি ধৰণে আপোনালোকৰ ভাগ্যৰ ফলাফল আহিছে তাক জনাব বিচাৰিছোঁ ভাস্কৰাব্দ 1432 কৰ্কট ৰাশি ৰাশি চক্ৰৰ চতুৰ্থ ৰাশি পূৰ্ণবসু নক্ষত্ৰৰ শেষৰ পাদ পুষ্যা নক্ষত্ৰৰ 4টাকৈ পদ অশ্লেষা নক্ষত্ৰৰ 4টাকৈ পদ লৈ কৰ্কট ৰাশি গঠিত নক্ষত্ৰৰ চৰণ অনুসাৰে কৰ্কট ৰাশিৰ আদি আখৰ দ আৰু হ বিশেষভাৱে ৰবি ক্ৰান্তি বৃত্তৰ 90 ডিগ্ৰীৰ পৰা 120 ডিগ্ৰীৰ ভিতৰত কৰ্কট ৰাশি অৱস্থিত আছে এই ৰাশিৰ ৰাষ্ট্ৰাধিপতি গ্ৰহ হ'ল চন্দ্ৰ এই ৰাশিৰ মিত্ৰ গ্ৰহ হ'ল ৰবি আৰু বুধ কৰ্কট ৰাশিৰ সমগ্ৰহ মংগল বৃহস্পতি বিশেষভাৱে শুক্ৰ শনিও হৈছে মিত্ৰ গ্ৰহ কৰ্কট ৰাশিৰ কোনো ধৰণৰ শত্ৰু গ্ৰহ নাই বুলি কোৱা হৈছে কৰ্কট ৰাশিত বৃহস্পতি তুংগ উচ্চ স্থান মংগল নিচ অৱস্থাত আছে বৈশিষ্ট্যৰ কথা ক'বলৈ গ'লে মানৱতাবাদী ধৰ্মপৰায়ণ কুলশ্ৰেষ্ঠ সত্যবাদী ভক্তিপৰায়ণ স্বউপাৰ্জিত ধন সম্পদ ভোগী হয় বুলি কোৱা হয় কৰ্কট ৰাশিৰ জাতক জাতিকাসকল পুৰাতনপন্থী বৰ্তমান প্ৰগতিশীল গতিৰ প্ৰাচীন বিভিন্ন ধৰণৰ ৰীতি নীতি ভাল পায় বা মানি চলিব বিচাৰে কৰ্কট ৰাশিৰ জাতক জাতিকা সকলে কৰ্কট ৰাশিৰ জাতক জাতিকাই অকলে থাকিও ভাল পায় বান্ধৱৰ সৈতে লগ হৈ থাকিবলৈ ভাল পায় বিশেষভাৱে কৰ্কট ৰাশিৰ জাতক জাতিকা যুৱক যুৱতীসকলৰ বিভিন্ন ধৰণৰ সুফল ভাল কৰ্ম সুকৰ্ম ইত্যাদিও দেখা পোৱা যায় বুলি কোৱা হয় মাতৃভাষাত অধিক দক্ষতা অৰ্জন কৰিব পাৰে কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে নৃত্য গীত বিভিন্ন ধৰণৰ চিত্ৰকলা বিভিন্ন ধৰণৰ ৰীতি নীতি সম্পন্ন কৰ্মত জড়িত হৈ পৰে কৰ্কট ৰাশিৰ জাতক জাতিকাসকল বিশেষকৈ কৰ্কট ৰাশিৰ জীৱিকাৰ ক্ষেত্ৰত যদি আমি ক'বলৈ যাওঁ কৰ্কট ৰাশিৰ ৰাজনীতিবিদ কূটনীতিবিদ চিকিৎসা শিক্ষা আইন কৃষি ব্যৱসায় সাংস্কৃতিক ইত্যাদি বিভিন্ন ধৰণৰ পাৰদৰ্শিতা আগবঢ়াব পাৰে আৰু জীৱিকা নিৰ্বাহ কৰিব পাৰে এওঁলোকে জীৱিকাৰ সন্ধানত কেতিয়াও বিচলিত নহয় ভৱিষ্যত সম্পৰ্কে যদি আমি ক'ব বিচাৰো কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ ধনৰ স্থান বা 2025-26 এই যি অসমীয়া নৱবৰ্ষ অসমীয়া বৰ্ষটো কি ধৰণে পাৰ হ'ব তাক জনাব বিচাৰিছোঁ আপোনালোকে এতিয়ালৈকে যদি আমাৰ চেনেল ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব জন্মকুণ্ডলীৰ সবিশেষ যদি জানিব বিচাৰে স্ক্ৰীনত দেখা নম্বৰত হোৱাটছআপত মেছেজ প্ৰেৰণ কৰিব পাৰে নিম্নতম খৰচৰ বিনিময়ত চাই দিয়া হ'ব আপোনাৰ ভাগ্যফল ৰাশিফল প্ৰকৃত গ্ৰহৰত্ন ক্ৰয় কৰিব বিচাৰিলেও আমাৰ সৈতে যোগাযোগ কৰিব পাৰে অনুৰোধ জনাইছোঁ কাৰোবাৰ যদি গ্ৰহৰ ৰত্নৰ প্ৰয়োজন হয় যোগাযোগ কৰিব কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ 2025-26 যি অসমীয়া নৱবৰ্ষ আটাইতকৈ ভাগ্যৱান ৰাশি বা ভাগ্যশালী ৰাশি হৈছে কৰ্কট ৰাশি এই বৰ্ষত সকলোতকৈ ভাগ্যশালী ৰাশি বুলি কোৱা হৈছে সৰ্বোচ্চ ভাগ্যশালী ৰাশি বুলি কোৱা হৈছে বৰ্ষৰ আৰম্ভণি কালত আপোনাৰ ৰাশিত নিচস্থ মংগল তৃতীয়ত কেতু চতুৰ্থত চন্দ্ৰ অষ্টমত শুক্ৰ শনি স্বগৃহী নৱমত ৰাহু আৰু বুধ দশমত ৰবি তুংগী একাদশত বৃহস্পতি অৱস্থান কৰিছে জন্ম ৰাশিত নিচস্থ মংগলৰ প্ৰভাৱত বিভিন্ন ধৰণৰ সৰু সুৰা প্ৰভাৱ দেখা গৈছে আনফালে আমি যদি ক'ব বিচাৰো কিছু ক্ষেত্ৰত 14 আহাৰৰ পৰা কিছু ক্ষেত্ৰত অশুভ প্ৰভাৱ আহিব পাৰে কিন্তু এই বৰ্ষত সম্পদ বৃদ্ধি আত্মীয়ৰ প্ৰতিপালক বিভিন্ন প্ৰকাৰৰ শুভ মংগলময় কৰ্ম এই বৰ্ষত কৰিব পাৰিব অষ্টমত শুক্ৰৰ অৱস্থানত বিশেষভাৱে ৰাজ
ৰাজ আতিথ্য লাভ কৰিব বুলি কোৱা হৈছে। ৰাজ পূজক ধাৰ্মিক ভূ সম্পত্তি অপ্ৰত্যাশিত লাভ হ'ব বুলি কোৱা হৈছে এই বৰ্ষত। গতিকে সৰ্বোচ্চ ভাগ্য ফল লাভ কৰা ৰাশি হিচাপে কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ খুবেই শুভ বুলি কোৱা হৈছে। গতিকে এই বৰ্ষত আপোনালোকৰ খুবেই শুভ ফল দেখা গৈছে। বৃহস্পতিৰ অৱস্থান অতি মংগলজনক। বৰ্ষৰ আৰম্ভণি কালত শুভ ফল দেখা গৈছে। সন্মান বৃদ্ধি, সৰ্বসুখ, গৃহত সুখ, ঘৰত সুখ শান্তি সম্প্ৰীতি, বিভিন্ন প্ৰকাৰৰ অৰ্থনৈতিক উন্নতি আপোনাক চুই যাব বুলি কোৱা হৈছে। ধনৰ স্থান, কৰ্কট ৰাশিৰ ধনৰ অধিপতি গ্ৰহ হ'ল ৰবি। বৰ্ষৰ আৰম্ভণি কালত কৰ্ম তুংগী অৱস্থাত থকাৰ বাবেই ধনৰ স্থানত সৰ্বাধিক ফলাফল পাব। ৰবিৰ শুভকাৰকতাত উদ্যোগ, কৃষি কাৰ্যত, ট্ৰেজাৰী ইত্যাদি বিভিন্ন ধৰণৰ কৰ্ম সিদ্ধি হ'ব। ৰাজহুৱা সন্মান প্ৰাপ্তি, জ্ঞান বৃদ্ধি, নতুন নতুন উদ্যোগ স্থাপন অতি শুভ ফল দেখা গৈছে। কাঠৰ ব্যৱসায়, গৃহ নিৰ্মাণৰ সামগ্ৰীৰ ব্যৱসায় ইত্যাদিত ভাল ফল দেখা গৈছে। ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰতো এইবাৰ কিন্তু আপোনালোকে ভাল ফলেই পাব। ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত আপোনালোকৰ ব্যৱসায়ৰ কাৰগ্ৰহ হৈছে শনি। শনি আপোনাৰ স্বগৃহত থকাৰ বাবে কৰ্কট ৰাশিৰ বাবে খুবেই শুভ ফলদায়ক বুলি কোৱা হৈছে। কৰ্কট ৰাশিৰ ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত বিভিন্ন দক্ষতাৰে আগবাঢ়ি যাব পাৰিব। 2 বহাগৰ পৰা কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ ব্যৱসায়ত সুফল আহিব। আমাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল বিভিন্ন ধৰণৰ বিদ্যা শিক্ষা উচ্চ শিক্ষাৰ বাবে যাব বিচৰা কণ কণ ল'ৰা ছোৱালীসকল, ছাত্ৰ ছাত্ৰীসকল মৰমৰ সকলোৰে বাবে আছে বিদ্যাৰ স্থানত কথাখিনি কৈ যাব বিচাৰিছোঁ। কৰ্কট ৰাশিৰ এইবাৰ বিদ্যাৰ কাৰগ্ৰহ হ'ল শুক্ৰ। বৰ্ষৰ আৰম্ভণি কালত অষ্টমত থকাৰ বাবে বিদ্যাৰ ক্ষেত্ৰত শুভ প্ৰভাৱ পৰিব। চিকিৎসা বিজ্ঞান, কাৰিকৰী বিজ্ঞান, সুচাৰু কলা, ৰসায়ন বিজ্ঞান, পদাৰ্থ বিজ্ঞান, আইন আদিত অধ্যয়ন কৰা ছাত্ৰ ছাত্ৰীসকলৰ বাবে অতিকে ফলদায়ী শুভ ফলাফল বিদ্যা লাভৰ যুগ। গতিকে এই শুভ ফলত আপোনালোকে ভাল ভাল কৰ্ম কৰক আৰু ভাল ফলাফল লাভ কৰক। গতিকে এবাৰ আহিছোঁ প্ৰতিকাৰ ব্যৱস্থালৈ। প্ৰতিকাৰ ব্যৱস্থাৰ কথা যদি আমি ক'ব বিচাৰোঁ, কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ এই বৰ্ষৰ অশুভ গ্ৰহ হৈছে মংগল গ্ৰহ, কেতু, শনি আৰু ৰাহু। গ্ৰহৰ দোষৰ বাবে নৱগ্ৰহ পূজা নিজৰ ঘৰত কৰিব পাৰে। 1, দ্বিতীয়, নৱগ্ৰহৰ কবচ ধাৰণ কৰিব পাৰে। তৃতীয়, যি গ্ৰহৰ অশুভ দৃষ্টি আছে বা সৰ্বাধিক অশুভ দৃষ্টি থকা গ্ৰহৰ ৰত্ন ধাৰণ কৰিব পাৰে। কিন্তু আমি ক'ব বিচাৰোঁ ৰত্ন জ্যোতিষীৰ পৰামৰ্শ মতে আপোনাৰ জন্মকুণ্ডলী দেখুৱাই গ্ৰহৰ ৰত্ন ধাৰণ কৰিলে সৰ্বাধিক ফল পোৱা যায়। আৰু গ্ৰহৰ ৰত্ন জ্যোতিষীৰ যিকোনো জ্যোতিষীক নেদেখুৱাকৈ গ্ৰহৰ ৰত্ন ধাৰণ কৰিলে তাৰ কিন্তু বেয়া ফলো পোৱা যায়। গতিকে জ্যোতিষীক দেখুৱাইহে ভাল ৰত্ন ধাৰণ কৰিব। যিকোনো ৰত্ন হঠাতে পিন্ধি নল'ব। অনুৰোধ জনাইছোঁ সকলোকে, এইখিনি কথা নিশ্চয়কৈ আপোনালোকৰ কামত আহিব। ধন্যবাদ।